এইবাৰ পূজাৰ আটাইতকৈ বেয়া লগা মুহূৰ্তটো হৈছে এয়া আৰু ভিডিঅ'টো দিবলৈ মোৰ বহুত দেৰিয়ে হৈ গ'ল এডিট কৰি থৈ দিছিলোঁ ভইচ অভাৰ কৰিবলৈ সময় পোৱা নাছিলোঁ আৰু সকলোকে নমস্কাৰ জহাৰ জনাই মোৰ অন্য এটি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ এসপ্তাহ আগৰ পৰা গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া কি কৰি আছোঁ বুলি ভাবিছে নহয় আপোনালোকে এয়া মই আৰু মানুহজন দোকানৰ বজাৰ কৰিবলৈ আহিছোঁ যিহেতু আমি দুৰ্গা পূজাত দোকান দিওঁ সেইবাবে আৰু দোকানটো এতিয়াৰ পৰা দিয়া নহয় এইটো বহু বছৰৰ পৰা লেগেসি বুলিও ক'ব পাৰি চলি আহিছে মানে 20-22 বছৰ হৈ গ'ল মই গম পোৱা মতে এয়া প্ৰথমতে আমি দোকানৰে বজাৰ কৰিবলৈ লৈছোঁ আৰু নিজৰ কাৰণে কি ললো কি নললো আপোনালোকক জনাম বাৰু পিছতকে এয়া হৈছে আমাৰ তাৰা চাহ বাগিচাৰ পাণ্ডালটো আৰু গয়ে আমি ইমান ডাঙৰকে বতাহ বৰষুণ পালো নহয় অষ্টমী দিনৰ ভিডিঅ' হয় এয়া আৰু অৱস্থাটো চাওকচোন গোটেই সবৰে দোকান মানে অৱস্থা নাইকিয়া বৰবাদ হৈ গ'ল আৰু ভগৱানৰ আশীৰ্বাদত নাজানো কেনেকুৱা কি হল আমাৰ দোকানখনৰ একো ক্ষতি নহল বস্তুও বেয়া নহল আৰু দেখিছে নহয় কেনেকুৱা বিজুলী মাৰিছে মইতো বহুত বেছি ভয় খাইছো সবে ভয়ে খাইছে আৰু হেখত গৈ আমি এনেকুৱা মানে হল নহয় আমাৰ যে বিছনা আনিছিলো বিছনা বান্ধি থৈছিলো ধুনিয়াকে সেই বিছনাখনৰ তলত বহিব লগা হল ইমানে ডাঙৰকে বতাহ বৰষুণ তাৰ পিছত ৰাতিপুৱাৰ দৃশ্য চাওকচোন নৱমী দিনাখনৰ লাগিছেনে যোৱাকালি যে বহুত ডাঙৰকে বতাহ বৰষুণ দিছিলে মানুহৰ বস্তু ক্ষতি কৰিবলহে বৰষুণ যাক দিলে নিচিনাহে পালো দে বহুত মানুহৰ মানে লোকসান হৈ গ'ল আৰু এয়া নৱমী দিনাখনত পূজা কৰি কিনে মই আইচক্ৰীম খাই ওলাই গলো আমাৰ ঘৰলৈ যাবলৈ বুলি যেহেতু মাহঁতো মাতি আছিলে আৰু প্ৰথমবাৰৰ বাবে মই এবাৰ আই মেকআপ লৈছো চাওকচোন আৰু মোৰ মেকআপ আৰ্টিষ্ট হৈছে আমাৰ ভন্টি হৈছে নে নাই নেজানো চাওকচোন অকমান লাইট মেকআপ এটা লৈছো আৰু ইমান এটা মই মেকআপ ভালো নাপাও ফেয়াৰ এণ্ড লাভলি লগালে চলি যায় মোৰ আৰু এয়া আমি যাবলৈ ওলাইছো কাকপথাৰলৈ বুলি আৰু ইয়াতে আহি দেখিছো বহুত বেছি ভিৰ আৰু ইয়াত দুটা জায়গাত দুৰ্গা পূজা হয় বহুত ধুনিয়াকে পাতিছে আৰু এটা জায়গাত বহুত ধুনিয়াকে পাতিছে মই আপোনালোকক লৈ যাম তালৈ আৰু এয়া হৈছে হিন্দী স্কুলৰ দুৰ্গা পূজা ইয়াতো বহুত ধুনিয়াকৈ পাতিছে আৰু ইয়াত মই শুনামতে 100 বছৰ পূৰ হল নেকি এবাৰ ইমান মই ভালকে নেজানো বাৰু আৰু এইটো বেলেগ এটা জায়গাত কৰা হৈছিল ওচৰতে বেছি দূৰো নহয় আৰু ইয়াত ইমান ধুনিয়াকৈ কামাখ্যা মন্দিৰৰ থিম দিছে আৰু সঁচাকেতো মই এতিয়ালৈকে গৈ পোৱা নাইয়ে ৰিয়েলত কামাখ্যা মন্দিৰ চাবলে ইয়াত আহি কিনে দেখিছো একদম ৰিয়েল নিচিনা কামাখ্যা মন্দিৰত সোমালো নিচিনাই লাগিছে আপোনালোকক মই অকমান দেখাইও দিছো কেনেকুৱা থিমটো কৰিছিলে আৰু আপোনালোকে কমেন্ট কৰি জনাব কামাখ্যা মন্দিৰ গৈছে তেওঁলোকে যে একদম কামাখ্যা মন্দিৰৰ নিচিনা লাগিছে নে নাই আৰু এয়া হৈছে দশমী দিনাখনৰ ভিডিঅ' দশমী দিনাখনত মই ঘৰতে আছিলো যেহেতু আমাৰ কুমচাং চাহ বাগিচাতে গলো পূজা চাবলৈ যেহেতু তাতে সৰুৰ পৰা ডাঙৰলৈকে পূজা চাই ডাঙৰ হৈছো সেইটো কাৰণে আৰু ইয়াত কিমান ধুনিয়াকৈ পাণ্ডালটো চাওকচোন কিমান ধুনিয়াকৈ সজাইছে ক'ব নোৱাৰি আৰু দশমী দিনাখনৰ এই সময়টো একদম ভাল নালাগে যিটো সময়ত মাক বিদায় দিয়া হয় আৰু এইটো সময়ত বহুত মানুহ কান্দিও দিয়ে সেই বহুত মানুহৰ মাজত ময়ো আছো মোৰো চকু পানী ওলাইছে একদম ভাল নালাগে যেহেতু নিজৰ মাক জানো কোনোবাই বিদায় দিব পাৰে আৰু এতিয়া আমি যাবলৈ ওলাইছো দুমদুমাত বিসৰ্জন চাবলে আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় প্লিজ লাইক এটা কমেন্ট এটা কৰি দিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ